এটেনশন মাননীয় শিক্ষামন্ত্ৰী শিক্ষা বিভাগত দৰাচলতে চলিছে কি এতিয়া স্কুলতেই নৈশ যাপন কৰে নেকি ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীয়ে এয়াই সঁচা নে শিক্ষা সেতু পৰ্টেলৰ বিসংগতি টেবলেট যোগানৰ নামত কেলেংকাৰী তদন্তৰ দাবী ৰাজ্যৰ শিক্ষক সমাজৰ ওপৰত ন্যূনতম আস্থা কিংবা বিশ্বাস নাই শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ এই কথা বাৰম্বাৰ প্ৰতিপন্ন কৰি আহিছে স্বয়ং শিক্ষামন্ত্ৰীগৰাকীয়ে বিশেষকৈ শিক্ষা সেতু পৰ্টেলৰ বাবে ৰাজ্যৰ শিক্ষক সমাজে সন্মুখীন হৈ অহা সমস্যা সন্দৰ্ভত উত্থাপিত হোৱা অভিযোগক লৈ কোনো দিনেই শিক্ষামন্ত্ৰীয়ে প্ৰদান কৰা নাই গুৰুত্ব যাৰ বাবে শিক্ষক সমাজৰে ডক্টৰ ৰনোজ পেগুৰ বৃদ্ধি পাইছে দূৰত্ব তৎসত্ত্বেও শিক্ষা সেতু পৰ্টেলক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ স্থিতি স্পষ্ট আজিৰ তাৰিখত শিক্ষা হেতুত কোনো সমস্যা নাই দুই নম্বৰ যেটো টেবলেটৰ কথা কৈছে টেবলেটৰো কোনো সমস্যা নাই টেবলেট যদি কৰবাত ওয়াৰেন্টি নাই বুলি কৈছে নহয় তো ওয়াৰেন্টি পিৰিয়ডৰ ভিতৰতে আছে টেবলেটটো যদি 4G কম্পেটিবল নহয় তেতিয়াহলে 4G সিমখন হি নলবই হে টেবলেটটো গতিকে টেবলেটতো কোনো সমস্যা নাই কিন্তু একাংশ শিক্ষকৰ সমস্যা আছে যিসকলে বিদ্যালয়লৈ যাব নিবিচাৰে বা বিদ্যালয়লৈ নাযায় আৰু এনেবোৰ কাৰণতেই স্কুল শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে শেহতীয়াকৈ জাৰি কৰিছে এই নিৰ্দেশনা যি নিৰ্দেশনাৰ জৰিয়তে ৰাজ্যৰ শিক্ষক সমাজৰ দৰমহা কৰ্তনৰ বাবেও প্ৰদান কৰা হৈছে ভাবুকি ইয়াকে লৈ ক্ষুণ্ণ হৈ পৰিছে ৰাজ্যৰ শিক্ষক সমাজ যাৰ বাবে গ্ৰীষ্ম বন্ধৰ পাছৰে পৰা ব্যক্তিগত মোবাইলেৰে শিক্ষা সেতু পৰ্টেলত উপস্থিতি প্ৰদান নকৰাৰ বাবে গ্ৰহণ কৰিছে সিদ্ধান্ত চৰকাৰৰ বিসংগতিপূৰ্ণ নিৰ্দেশনাবিলাকৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছে আমি সামাৰ ভেকেশ্যনৰ পিছত আমি কোনো শিক্ষকে নিজৰ মোবাইলেৰে আমি এটেণ্ডেঞ্চ নিদিওঁ আৰু তেতিয়া আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে গম পাব যে শিক্ষা হেতু এপটো আৰু টেবলেটত তেওঁক বিষয়াসকলে এটা ভুল তথ্য দি পেলাই শিক্ষকসকলক এনেকুৱা হাৰাশাস্তি কৰি কিয়নো চৰম বিসংগতিপূৰ্ণভাৱে ৰাজ্যত চলি আছে শিক্ষা সেতু পৰ্টেল যাৰ বাবে ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীয়ে নিৰ্ধাৰিত সময়ত উপস্থিতি কিংবা প্ৰস্থানৰ বাবে লগ ইন কৰিলেও পিছদিনাহে বিদ্যালয় পৰিত্যাগ কৰা দেখুৱাই শিক্ষা সেতু পৰ্টেলে কিন্তু তথ্য সহকাৰে এই ধৰণৰ বিসংগতি দেখুৱালেও মানি নলয় স্কুল শিক্ষা বিভাগৰ বৰমূৰীয়াসকলৰ লগতে স্বয়ং শিক্ষামন্ত্ৰীয়েও এনেবোৰ তথ্যৰ ভিত্তিতেই সংশ্লিষ্ট শিক্ষক শিক্ষয়িত্ৰীসকলে এতিয়া বিদ্যালয়তেই নৈশ যাপন কৰে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই শিক্ষা হেতু এপটোত সম্পূৰ্ণ বিসংগতি আছে যে 14 তাৰিখে তেওঁলোকে ইন টাইম দিলে আকৌ 15 তাৰিখে মানে কি কৰিলে আপোনাৰ আউট টাইমটো দি দিলে তাৰমানে এইটো বুজাইছে নেকি যে শিক্ষকজন তাতে ৰাতি আছে কেৱল সেয়াই নহয় ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত ইতিমধ্যেই যোগান ধৰা হৈছে প্ৰায় 52,000 টেবলেট এই টেবলেট বিতৰণৰ নামতো সংঘটিত হৈছে বিয়াগুম কেলেংকাৰী ইয়াৰ বাবে সমগ্ৰ ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে গোবিন্দ চন্দ্ৰ কলিতাই কভাৰত 4G দেখুৱাই ভিতৰত 3G দিছে এইটো এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে এই তদন্তত যদি 4G ঠাইত 3G আহিছে তেওঁক যদি ঠিকাদাৰে তেওঁক ব্লেকলিষ্টেড কৰিব লাগে আৰু বিষয়া হ'লে তেওঁক এই বিভাগৰ পৰা অব্যাহতি দিব লাগে